যোৱা কিছুদিনৰ আগত নিউজ হৈছে দুই এদিনৰ আগত যে শিৱসাগৰৰ মাজমজিয়াৰ পৰা নাতি দূৰত কাটনিপাৰ সত্ৰ আৰু কুৱামৰা সত্ৰৰ নিচেই ওচৰতে পথাৰ যি পথাৰ আমাৰ হয় গৰীয়া ইয়াৰ গোসাঁই মহন্ত বামুণ আহোম আমাৰ এইবিলাক জনগোষ্ঠী মানুহৰ পথাৰ। এই পথাৰত বৰপেটাৰ বাঘবৰপা মিয়াই আহি পেলাই আমাৰ চকুৰ আগতে মাটি কিনিলে বুলি যেতিয়া তাকো আমি নিউজৰ যোগেদি শুনিবলৈ পালোঁ। এতিয়া কথা হ'ল ইয়াত যিবিলাক মানুহে এতিয়া মিয়া মানুহ, মই কথাটো কৈ দিলোঁ যে ইয়াত যিখিনি মানুহ বিগত কালৰ পৰা আছে সেই মানুহখিনি ইয়াত স্কুলত পঢ়ি আছে। এতিয়া আমাৰ শিৱসাগৰত এনেকুৱা স্কুল আছে য'ত মই এতিয়া নাম নকওঁ, পিছত আমাৰ RTI হৈ আছে, গোটেই বস্তুবিলাক আহিব। তাত খুব সম্ভৱ 100% নেকি মই অনুমান কৰি কৈছোঁ, হয়তো কম বেছি হ'ব, এনেকুৱা ধৰণৰ মিয়া ল'ৰাই পঢ়ি আছে। এই ল'ৰাখিনি ডক্টৰ ইঞ্জিনিয়াৰ হওক, আমাৰ শুভেচ্ছা আছে, কিন্তু এইখিনি থাকি পেলাই যেতিয়া ইয়াত 30 বছৰৰ পিছত আমাৰ সমানে সমানে গৈ আমাৰ ল'ৰা ছোৱালী মাটি ল'বলৈ বিচাৰিব, তেতিয়া আমাৰ খিলঞ্জীয়া ৰক্ষা কৱচ কৈ থকা আমাৰ কেনেকৈ ৰক্ষা হ'ব? আমি খিলঞ্জীয়া ৰক্ষা কৱচ বুলি কৈ তাতে শেষ কৰিলে হ'ব জানো? গতিকে এতিয়া কথা হ'ল আজিৰ তাৰিখত ইয়াত কোনো পলিটিকেল ভাষা নাই। আজিৰ তাৰিখত গৰীয়া মানুহ, মহন্ত মানুহ, গোসাঁই মানুহে DC চাহাবলৈ কাগজ দিছে যে কেনেকৈ এই মাটি ঘূৰাই ল'ব পাৰি। ইয়াৰ পৰাই দৃষ্টান্তমূলক এটা কথা যাব, অসমলৈ যাব, ভাৰতবৰ্ষ বিশ্বলৈ যাব যে খিলঞ্জীয়াৰ মাটি এইটো বিশ্বৰ সমস্যা এটা। এই যে আগ্ৰাখনৰ সমস্যাটো এইটো কোনো স্থানীয় সমস্যা নহয়। গতিকে এটা মেছেজ আমাৰ শিৱসাগৰৰ পৰা যাব যে কেনেকৈ মাটিটো ঘূৰাই লোৱা হ'ল। যি দৰত, যি আজি তাৰিখত দৰ তেওঁলোকে যি দৰত লৈছিলে অন্যায় কৰি নহয়, সেই দৰ তেওঁলোকক দিবলৈ আমাৰ থলুৱা মানুহ ৰেডি আছে। আজিৰ তাৰিখত থলুৱা মানুহে এইটো গ্ৰহণ কৰি লৈছে যে আমি মাটি আমি নিজে ৰাখিব লাগিব। কোনোবা মানুহৰ মাটি বিক্ৰী কৰিবলৈ আহিব, প্ৰয়োজন আহিব, এইটো নহয় যে তেওঁ মাটি কোনে পইচা দিব, তেওঁ মাটি বিক্ৰী কৰিবৰ প্ৰয়োজন আহিব। তেতিয়া আমাৰ এই থলুৱা মানুহবিলাক, আমি এতিয়া তেনেকুৱা চিলেক্টিভ গ্ৰুপ ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰি আছে। সেই মানুহে উচিত দৰত পালে কাৰ আপত্তি থাকিব? আৰু সেই চক্ৰ বিষয়াৰ কাৰ্যালয়, যি চক্ৰ বিষয়াক CM মহোদয়ে বাৰে বাৰে মিটিং কৰি আছে, বুজাই আছে যে কোনটো ষ্টাইলত CM অসম চলাব বিচাৰিছে, যে থলগিৰি মানুহৰ স্থায়িত্ব প্ৰভুত্ব থাকিব লাগিব। তেনেহ'লে এই চক্ৰ বিষয়াসকলে যি যাৰ স্বাক্ষৰত এই কামবিলাক হৈছে, তেওঁলোকে কি CMৰ লগত কথা বতৰা হোৱা নাই নেকি? আমাৰ সেইটো প্ৰশ্ন আছে। তেওঁলোকক কি CM কোনটো আদৰ্শত চলাইছে সেইটো তেওঁলোকে গম পোৱা নাই নেকি? যে থলগিৰি মানুহৰ স্বাৰ্থ ক'ত সুৰক্ষিত হ'ব? মাটিখিনি, এই মাটিখিনিতো মিয়াৰ মাটি নহয়, মিয়াই মিয়াক বিকা নাই না। এই মাটিখিনি গৰীয়া মানুহে বিকিছে, এই মানুহখিনি থলগিৰি মানুহে কোনোবাই বিকিছে। গতিকে এই মানুহখিনি তেওঁলোকে পইচা খাতিৰত বিকিছে। ইয়াত নিশ্চয় বেলেগ এটা ৰেকেট আছে, এটা চক্ৰ আছে, যি চক্ৰই এই কামখিনি কৰি আছে। আৰু মই কৈছিলোঁ টেবুলৰ তলে অহা যোৱা কৰে মানে সেইটো কি বুজিছে এতিয়া? সেইটো হ'লে মানেতো তেতিয়াতো আমাৰ ইয়াৰ মানুহে প্ৰমাণ দি হায়াৰ হৈ যাব, মাটি কিনিবলৈ, মাটি নিকিনো দে, তাৰমানে বেলেগলৈ মাটি যাব। আৰু আমি ইয়াতে কৈ দায়িত্ব সামৰিলে মানে এই কামবিলাক চলি থাকিব, এই কামবিলাক চলি থাকিব। গতিকে এতিয়াৰ পৰা আমি বিচাৰিছোঁ যে আমি তথ্যৰ ওপৰত কাম কৰোঁ। আমি এনেই ওপৰতে গাই বাই লাভ নাই। আমি তথ্য বিচাৰোঁ যে যোৱা 10 বছৰত কিমান পথাৰ, পাচি পথাৰ, বাইলুং পথাৰ, এই এতিয়া দেখোন কুৱামৰা আমাৰ সেই মেৰবিল পথাৰে গৈ পালেগৈ, এই পথাৰবিলাকত যোৱা 10 বছৰত কিমান মাটি গ'ল। ঠিক তেনেকৈ তেওঁলোকক আমাক একে অফিচে কাম কৰিব। সেই অফিচত আমাৰ ৰাইজে যেতিয়া ক'ব না, কোনো ব্যক্তি বিশেষে নহয়, ৰাইজে যেতিয়া ক'ব থলগিৰি ৰাইজে মাটিখিনি উচিত দৰত আমাক ঘূৰাই লাগে, তাত যদি হেমাহি কৰে তেতিয়া আমি বাজিম যে সদিচ্ছা নাই। তাৰমানে চৰকাৰৰ যিটো মেচিনাৰী, প্ৰশাসন যন্ত্ৰ সদিচ্ছা নাই, তেতিয়া আমি ক'ত যাম? সেই কথাটোৱে দৰকাৰ আমাক। সেই কথাখিনি আমাৰ ক্লিয়াৰ হ'ব লাগে। আমি এতিয়া আকৌ কৈছোঁ, ডাক্তৰ ইঞ্জিনিয়াৰ য'ত যি হ'ব লাগে মিয়া হওক, আমাৰ তাত কোনো আপত্তি নাই। ইয়াত থাকি পঢ়ি এইটো মাটি কিনিলে মানে এতিয়া আমাৰ ৰক্ষা কৱচ যি কৈ আছোঁ, তাত আমাৰ সাংঘাতিক ধৰণে আমি সমস্যাত পৰিম। আমি ইয়াত আছোঁ, আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা আগৰ পৰাই মিয়া নাই। আৰু এতিয়াও আমি বিচৰা নাই যে মিয়া কোনোবা সম্প্ৰদায় আহি আমাৰ মানে যিটো এনাজৰি আছে চিঙা ভাঙা নকৰে। আৰু তেওঁলোকক আগতে আমি কথা বতৰা পাতিছোঁ দুই একৰ লগত। তেওঁলোকে পটকৈ মাটি কিনিলে, কোনোবাই বিকিলে, সেইটো বেলেগ কথা আছিলে। এতিয়াতো আমাক অসম চৰকাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে অন্য জেগাৰ পৰা আহি কোনোবাই যাতে মাটি ক্ৰয় কৰিব নোৱাৰে। ইয়াৰ বিষয়ত যেতিয়া মাটি ক্ৰয় কৰিলে কোনোবা এজনে ৰেজিষ্ট্ৰেশ্যনো কৰিছে, সেই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মাটি মণ্ডল বা ৰাজচক্ৰৰ বিষয়া তেওঁলোকে কেনেধৰণে কৰিছে আমিতো নাজানো, কিন্তু আমি স্থানীয় নাগৰিক হিচাপে ইয়াত আমি প্ৰশ্ৰয় দিব বিচৰা নাই। ইয়াত কিমান টকাত কিনিছে কিবা জানে নেকি? টকাটোৰ পৰিমাণ বিশেষ নাজানো, কিন্তু মাটিৰ পৰিমাণটো গম পাওঁ, প্ৰায় 1 বিঘা 2.5 লচৰ মাটি। কাৰ হয় মাটিখিনি? মাটিখিনি অৰিজিনেলি বহুত বেলেগ পুৰণা মানুহৰ আছিলে। এতিয়া বৰ্তমান ববাটোকা বুলি কয়, তেখেতৰ গাত একো কথা নাই। তেখেতে বিক্ৰী কৰিছে, তেখেতৰ প্ৰয়োজন হৈছে, তেখেতে বিকিছে। তেখেতৰ লগত আমাৰ কোনো কথা নাই। যি কিনিছে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে আঁতৰি যাওক, আমি প্ৰয়োজন হ'লে যিটো উচিত মূল্য হয় আমাৰ মানুহে কিনি ল'ব।
হয় মুঠতে মিয়াক ইয়াত প্ৰশ্ৰয় দিব বিচাৰে মিয়াক প্ৰশ্ৰয় দিব বিচৰা নাই সম্পূৰ্ণ সকলোৱে জানে মিয়াই যি কৰি আছে আমিতো সদায় পাই আছো দেখি আছো সেইটো কাৰণে মিয়াক আমি ইয়াত স্থান দিব বিচৰা নাই ইয়াত আমাৰ অন্য গাঁৱৰ মানুহ আছে আমাৰ ধৰি লওক কোৱামা সন্দি গৈ আছে কোৱামা গাঁও আছে মেবিল গাঁও আছে মাজগাঁও আছে কাটনিপাৰ আছে আমি প্ৰত্যেকেই মিলিজুলি থকা মানুহ সৰুৰ পৰা এতিয়া পিছত গৈ আমাৰ কথাত একো নাই আজি 4 ঘৰ মানুহ আহিছে কালিলৈ ইয়াত 10 ঘৰ হ'ব তাৰপিছত কি হ'ব গাঁৱৰ পৰিৱেশৰ কথা আছে তেওঁলোকক আমি ভালদৰে জানো তেওঁলোকে পৰিৱেশ বিনষ্ট কৰি আহিছে আৰু কৰিও যাব পিছলৈকে সেইটো কাৰণে ইয়াৰ পৰা আঁতৰি যাব